Hello everyone, মই জুৰি নতুন এটা ভিডিও লৈ আকৌ আহিলো আপোনালোকৰ মাজলৈ কি খবৰ বাৰু আপোনালোকৰ আশা কৰো ভালে একেদিনটো বৰষুণ বহুত দিছিল বৰষুণ দি এতিয়া আজি যেতিয়া ৰ'দটো দিছে কিবা এটা ভাল লাগি গ'ল আসলতে কি হয় ৰ'দটো দিলে মনটো কিবা খুব ভাল লাগে আমি গৃহিণী সকলৰ মানে কাপোৰখিনি মেইন যে কাপোৰখিনি ধুনিয়াকৈ শুকাই যায় বৰষুণত আকৌ গোন্ধাই ৰুম বিলাক হেহে আৰু আজি মাছ ৰাখিছিলো ভাবিলো আজি মাছ নৰসিংহৰে বনাম যেহেতুকে ইমান গৰম পৰিছে অকমান স্বাস্থ্যসন্মতভাৱে আজি দুপৰীয়া থালিখন বনাম বুলি ভাবিছো হে নৰসিংহৰ পাত কেইটামান লৈ আহিলো লগতে এইটো অমিতা একদম কণমানি অমিতা দে এইটো টিকলু হো আৰু ইফালে নৰসিংহৰ পাতখিনি পানীত ধুনিয়াকৈ ধুই লৈছো অৱশ্যে বৰষুণ দি আছে যেহেতুকে হিমান এটা ধুলি নাই বাৰু নৰসিংহৰ পাতখিনি তথাপিও পানীত তিয়াই থৈ দিছো যি অকণমান আছে সেইখিনিও যাতে কোমলি পেলাই ধুনিয়াকৈ সাফ হৈ যায় এফালে মই কেৰাহী বহাই দিছো আৰু মোৰ ভাতকেইটা প্ৰায় হৈয়ে গ'ল আৰু এপিনে যোগাৰখিনি গোটেই কৰি লৈছো দেখাই দিছো আৰু গোটেইখিনি একেলগতে এপিনে প্ৰথমে মই মাছখিনিও ভাজি লওঁ মাছখিনি ভাজো মানে এইফালে নৰসিংহৰ পাতখিনি মিক্সিৰ জাৰটোকত দি দিছো এইখিনি আকৌ পিচিব লাগিব নহয় পটাত অৱশ্যে পিচিব নোৱাৰো দে মিক্সিৰ জাৰটোত মানে ফটককে হৈ যায় আমি সবে ইজিটো বিচাৰোটো সেই কাৰণে ইজি হিচাপে আৰু কামবিলাক কৰিব চেষ্টা কৰিছো নৰসিংহৰ পাতকেইটা ধুনিয়াকে ললো ধুই পখালি লৈ পেলাই এতিয়া এগেইন আৰু যিখিনি লেতেৰা আছিল সাফা কৰি ললো এজ ইউজুৱেল এইখিনিতো আৰু নিত্য কাম এইখিনি কৰিবই লাগিব আৰু এইখিনি কৰি আদা নহৰু পিয়াজো অকমান দিছো দেই নৰসিংহৰ মিক্সিত যেতিয়া পিছোতে এনেকে অকমান পিয়াজ দি দিবচোন সোৱাদটো বৰ ধুনীয়া হয় এতিয়া জলকীয়া সোৱাদ অনুসৰি দি পেলাই পানী অকমান দি এইখিনি এতিয়া গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি আনো এফালে আকৌ মাছখিনিও হৈ গ'ল মোৰ মাছখিনি উঠাই লৈ সেইখিনি একেখিনি তেলতে মই এতিয়া পাঁচফোৰণ আৰু শুকান জলকীয়া এটা দি দিছো এইখিনি অলপ সময় লৰাই অকমান পিয়াজো দি দিছো অৱশ্যে পিয়াজৰ ইমান মানে কি নিদিলেও কথা নাই তথাপি দিছো আৰু পিয়াজখিনি দি পেলাই এটা আলু মই ভাততে সিজিব দিছিলো সেই আলুটো এতিয়া এইখিনি দি লৰাই নিমখ হালধি জোখমতে দি এইখিনি অকমান সময় লৰাই ভাজি আছো আৰু এইখিনি ভাজ খোৱাৰ পিছত এই যে পিচি ৰাখিছিলো নৰসিংহৰ পাতখিনি কালাৰটো দেখিছেনে অকমান চেঞ্জ হ'ল লৰাই দিয়াৰ লগে লগে আকৌ ঠিক হৈ গ'ল আৰু এইখিনি এতিয়া ইয়াতে দি দিম এইখিনি এতিয়া ধুনীয়াকৈ অকমান সময় ভাজিব লাগিব মিনিমাম 2 মিনিট মানৰ বাবে এইখিনি কন্টিনিউয়াছলি মই ভাজি থাকিম আৰু গেছটো অৱশ্যে কম বেছি কৰি ল'ব পাৰে নিজৰ হেবল আৰু এইখিনি এতিয়া লৰাই আছো ভালদৰে ভাজ খোৱাৰ পিছতে এইফালে আৰু দেখিছেনে কেৰাহীত মই অকল পানী বহাইছে কি বনাম গম পাইছেনে অমিতা আজি বইল কৰি খাম আৰু যেহেতুকে মাছ খাইছো তেলটো অকমান বেছি হ'ব সেইকাৰণে ভাবিছো অমিতাৰ খাৰখিনি আজি বিনা অইলত বনাম আৰু এইফালে ভাজ খোৱা হোৱাৰ পিছতে মিক্সি জাৰটোৰ লাগি থকাখিনিৰে অখালি পেলাই পানীখিনি দি দিলো মানুহ হিচাপত পানীখিনি দি দিব আৰু যেতিয়া একদম মানে ভকভকে উতল আহিব নহয় তেতিয়াহে মাছখিনি দি দিব এইফালে আৰু অমিতাৰ খাৰখিনিও আমাৰ হৈ আছে নৰসিংহৰ জোলখিনিও মিনিমাম 5 মিনিট মানৰ বাবে ঢাকন দি মই মাছখিনি দি সিজিবলৈ দি দিছিলো আৰু এইখিনি সিজা হৈ গ'ল এতিয়া এইখিনি অফ কৰি দিলো এতিয়া বাস সাৰ্ভ কৰাৰহে পাল আৰু এইপিনে যে খাৰখিনি বনাইছিলো তাতেও মাছৰ মাথাখিনি দি দিলো এইপিনে আকৌ অকমান নেমু চৰ্বতটো বনাইছো লৰা যেহেতুকে স্কুল গৈছে মানুহজনো দোকান আহি পায়ে অকমান কিবা এটা খাব বিচাৰিব হে মই প্ৰায়ে এনেদৰে নেমু পানী বনাই পেলাই থৈ দিওঁ আপোনালোকেও থৈ দিবচোন আহিলে খাব দিব অন্তত বজাৰৰ কিনা জুচতকৈ এইখিনি বেছি ভাল নেমু চৰ্বতটো আৰু এইদৰে মই বটলত ভৰাই পেলাই থৈ দিওঁ কাঁচৰ বটল দেই ষ্টিলৰ গিলাছত যদি থৈ দিওঁ নেমুটো তিতা লাগে সেইকাৰণে কাঁচৰ লগতে ময়ো এগিলাচ খাই ললো খাই লৈ এতিয়া ভাতটো বাঢ়ি লওঁ আৰু বাকি ভিডিওটো চাই পেলাই আকৌ গুছি নাযাব দেই প্লিজ পেজটো ফলো কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবও কৰি দিব আৰু ভিডিওটো কিন্তু লাইক কৰিবলৈ একদমই নাপাহৰিব দেই লগ পাম আকৌ আন এটি নতুন ভিডিওত আজিলৈ আহিছো বাই দুপৰীয়াৰ সাজটোৰ লগতে আজি ভিডিওটো কেনেকুৱা পালে জনাবলৈ কিন্তু কমেন্ট কৰি একদমই নাপাহৰিব